বন্ধু, আজি আপোনালোকক মই ক'ম হাতত চেকা লাগিলে সেই চেকাবিলাক আঁতৰাবলৈ কি লগাব। বিশেষকৈ ৰান্ধনীসকলৰ পাকঘৰত কলডিল কাটোতে, কল পচলা কাটোতে, কেতিয়াবা ক'লা কচু কাটোতে, তেনেকুৱা কিছুমান গছৰ ফল মূল কেতিয়াবা কাটোতে, কিছুমান শাক পাচলি কাটোতে হাতত ক'লা চেকা পৰা দেখা যায়। এই চেকাবিলাকে বহুত অসুবিধাৰ সন্মুখীন কৰে। সেয়ে আজি ভাবিলোঁ আপোনালোকক অতি সহজ উপায়েৰে চেকাবিলাক আঁতৰ কৰিব পৰাৰ এক দিহা দিওঁ। বন্ধুসকল, আজি মই দুটা দিহা দিম। সেই দুটা দিহাৰ ভিতৰত আপোনালোকে যিকোনো এটা ব্যৱহাৰ কৰিলে সুফল লাভ কৰিব। আজি প্ৰথম দিহাটো হৈছে, আপুনি যদি পানী, মই দেখিছে এনেকুৱা এটা বাতি লৈ লৈছোঁ, ইমানখিনি পানী লৈ তাত নিমখ মিহলাই লৈ, চোকা হ'ব লাগিব নিমখখিনি, চোকা পৰিমাণে যথেষ্ট পৰিমাণৰ নিমখ মিহলাই লৈ আপুনি যদি হাতত ঘঁহি দিয়ে, তেতিয়া আপোনাৰ সেই চেকাটো অতি সোনকালে নাইকিয়া হৈ যাব। এইটো আপোনালোকে কৰি চাব পাৰে। আৰু নহ'লে মই দ্বিতীয়তে আৰু এটা সহজ উপায় দিবলৈ ওলাইছোঁ। আলু সিজোৱা পানী। আপুনি কাম এটা কৰিব, আলু অলপ 2টা বা 3টা আলু কাটি ল'ব, কাটি লৈ পেলাই সিজাব, আৰু সেই সিজোৱাৰ পিছত যি পানী পাব সেই পানীখিনি চেঁচা কৰি ল'ব। চেঁচা কৰি লোৱাৰ পিছত তাত অকণমান নিমখ মিহলাই লৈ আপুনি আপোনাৰ হাতখন ধুই পেলাওকচোন। দেখিব আপোনাৰ হাতত লগা ক'লা দাগবোৰ নিশ্চয় নাইকিয়া হৈ গৈছে। বন্ধুসকল, এই দুটা কৰক আৰু ক'লা দাগবিলাক আঁতৰাব অতি সোনকালে পাৰিব। ধন্যবাদ।